Hello everyone, welcome to Academia. তো আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ নেলছন মেণ্ডেলা এ লং ৱাক টু ফ্ৰীডম নামৰ যিটো চেপ্টাৰ আছিলে সেইটোৰ কুৱেশ্যন আনচাৰবিলাক ডিছকাছ কৰিম। তো ইয়াৰ আগৰ ভিডিঅ' দুটাত তোমালোকৰ সেই পাঠটোৰ এক্সপ্লেনেশ্যন দিয়া হৈছে। আৰু যদিহে তোমালোকে চোৱা নাই সেই ভিডিঅ'টো তোমালোকে চাই ল'বা, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে। ইয়াৰ উপৰি তোমালোকৰ বাকীবিলাক চেপ্টাৰ, বাকী ইংৰাজী পাঠ্যক্ৰমৰ বাকীবিলাক যিবিলাক চেপ্টাৰ আছে সেই সকলোবিলাকৰ ভিডিঅ' দি থকা হৈছে। তোমালোকে ডেছক্ৰিপশ্যনত গৈ ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ সেই ভিডিঅ'বিলাক চাব পাৰিবা। ইয়াৰ উপৰি তোমালোকৰ বাবে যিবিলাক কুৱেশ্যন আনচাৰ কৰি দিছোঁ সেই কুৱেশ্যন আনচাৰবিলাকৰো পৃথককৈ লিংক দি দিয়া আছে, তোমালোকে চাই ল'বা আৰু তোমালোকৰ হেল্পফুল হ'ব বুলি মই ভাবোঁ। তো আজি আমি ইয়াৰ কুৱেশ্যন আনচাৰবিলাক চাওঁ। অৰেল কম্প্ৰিহেনশ্যন চেক যিকেইটা আছিলে, যিকেইটা চেপ্টাৰটোত মাজে মাজে দি আছিলে সেইকেইটা চাওঁ প্ৰথমতে। কুৱেশ্যন নম্বৰ 1, হুৱে ডিড দ্য চেৰিমনিজ টেক প্লেচ? কেন ইউ নেম এনি পাব্লিক বিল্ডিংছ ইন ইণ্ডিয়া ডেট আৰ মেড অফ চেণ্ডষ্টোনছ? যে সেই চেৰিমনিটো যিটো ইনাগুৰেশ্যন চেৰিমনি হৈছিলে আফ্ৰিকাৰ গণতান্ত্ৰিক চৰকাৰৰ, সেইটো ক'ত হৈছিলে? আৰু ভাৰতবৰ্ষত এনেকুৱা কিছুমান বিল্ডিঙৰ নাম ক'ব পাৰিবা নেকি যিবিলাক চেণ্ডষ্টোনে বনোৱা হয় বা মুকুতাৰে কিবা বনোৱা হয়? তো আনচাৰটো চাওঁ আমি। দ্য চেৰিমনিজ took place in the campus of Union Building, Pretoria, which were attended by dignitaries and leaders of many nations. যে সেই চেৰিমনিটো, ইনাগুৰেশ্যনৰ চেৰিমনিটো ক'ত হৈছিলে? ইউনিয়ন বিল্ডিং অফ প্ৰেটৰিয়াত হৈছিলে। which were attended by dignitaries and leaders of many nations. যে বহুত দেশৰ বহুত সম্ভ্ৰান্ত, মৰ্যাদাপূৰ্ণ আৰু কিছুমান লিডাৰ তাত অংশগ্ৰহণ কৰিছিলে। আৰু তাৰ পাছৰ আনচাৰটো চোৱা। ইন ইণ্ডিয়া ৰাষ্ট্ৰপতি ভৱন এণ্ড ৰেড ফৰ্ট আৰ বিল্ডিংছ মেড অফ ৰেড চেণ্ডষ্টোন। যে ৰাষ্ট্ৰপতি ভৱন আৰু ৰেড ফৰ্ট হৈছে চেণ্ডষ্টোনে বনোৱা বিল্ডিং। কুৱেশ্যন নম্বৰ 2টো চোৱা। কেন ইউ চে হাউ 10th May ইজ এন অটম ডে ইন চাউথ আফ্ৰিকা? যে যিহেতু শৰৎকালটো কেতিয়া হয়? অক্টোবৰ মাহমানত হয়, কিন্তু 10 মে'টো আফ্ৰিকাৰ হিষ্ট্ৰীত কিয় বা আফ্ৰিকাৰ ক্ষেত্ৰত কিয় আটাম ডে বুলি কোৱা হৈছে? কিয় কোৱা হৈছে? কাৰণ সেই দিনটোত তাত গণতান্ত্ৰিক চৰকাৰৰ প্ৰতিষ্ঠা হৈছিলে। আনচাৰটো চোৱা। 10th May ইজ ৰিগাৰ্ডেড এজ এন আটাম ডে ইন চাউথ আফ্ৰিকা চিন্স দিছ ডে ৱাজ দ্য লাৰ্জেষ্ট meeting of international leaders on South African soil to establish the first democratic non-racial government in South Africa. কিয় কোৱা হয় ইন চাউথ আফ্ৰিকা? চিন্স সেইদিনা দিছ ডে ৱাজ দ্য লাৰ্জেষ্ট মিটিং অফ ইণ্টাৰনেশ্যনেল লিডাৰ, যে সেইদিনা বহুতো আন্তঃৰাষ্ট্ৰীয় লিডাৰৰ তাত লিডাৰ গোট খাইছিলে বা অংশগ্ৰহণ কৰিছিলে অন চাউথ আফ্ৰিকান চইল, চাউথ আফ্ৰিকাৰ মাটিত, টু এষ্টাব্লিছ দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইন চাউথ আফ্ৰিকা। প্ৰথমখন গণতান্ত্ৰিক তথা নন ৰেচিয়েল গভৰ্ণমেণ্ট চাউথ আফ্ৰিকাত প্ৰতিষ্ঠা হৈছিলে সেইদিনা। আৰু সেইবাবে 10th মে'টোক আটাম ডে বুলি কোৱা হয়। তো 10th May is regarded as an autumn day in South Africa since this day was the largest meeting of international leaders on South African soil to establish the first democratic non-racial government in South Africa. Question number 3 to চাওঁ। By the beginning of his speech, যে প্ৰথমতে স্পীচটোক আৰম্ভ কৰোঁতে মেণ্ডেলাই কৈছিলে এন এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ, যে মানৱ দুৰ্যোগ। সেই মানৱ দুৰ্যোগটো কি হয়? হোৱাট ডজ হি মিন বাই দিছ? যে সেই মানৱ দুৰ্যোগটোৱে কি বুজাইছে? হোৱাট ইজ দ্য গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্ট? যে মানুহৰ সেই বিশেষ এচিভমেণ্টটো কি আছিলে? হি স্পিক্স অফ এট দ্য এণ্ড, শেষত যে কৈছিলে সেই বিশেষ যিটো এচিভমেণ্ট সেইটো কি? যে সেই বিশেষ এচিভমেণ্টটো কি? চাউথ আফ্ৰিকাত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাটো। তো আনচাৰটো চাওঁ। বাই এন এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ্ছ, যে মানৱ দুৰ্যোগ বুলি কি বুজাইছে? মেণ্ডেলা পাৰহেপছ ট্ৰাইজ টু টেল এবাউট দ্য প্ৰেক্টিছ অফ এপাৰ্থেইড ইন চাউথ আফ্ৰিকা। যে চাউথ আফ্ৰিকাত যিটো এপাৰ্থেইড ছিষ্টেম আছিলে, যিটো এটা জাতিক শোষণ কৰা ৰেচৰ ওপৰত ভিত্তি কৰি বা ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিলে, সেইটো কথাটো মানৱ দুৰ্যোগ বুলি কৈছে। ডিউৰিং ডেট টাইম দেৰ ৱাজ এ হৰিবল ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বেছড অন কালাৰ এণ্ড দ্য ব্লেকছ ৱেৰ ছাফাৰ্ড লটছ। আৰু সেই সময়ত যে তাতে এটা ভয়ানকভাৱে ৰেচিয়েল জাতিগত ডিছক্ৰিমিনেশ্যন আছিলে, বেছড অন কালাৰ এণ্ড ব্লেকছ ৱেৰ ছাফাৰ্ড লটছ, যে ছালৰ কালাৰৰ ওপৰত ভিত্তি কৰি, কৃষ্ণাংগ চেতাংগ এনেকৈ ভিত্তি কৰি এটা ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিলে। আৰু ব্লেকসকলে খুব তাত কি হৈছিলে? ছাফাৰিং কৰিছিলে, তেওঁলোকে যথেষ্ট শোষিত হৈছিলে। দে ইভেন ৱেৰ নট এলাউড টু ডিমাণ্ড ফ্ৰীডম অৰ এনি ৰাইট। আনকি সেই কৃষ্ণাংগসকলক কি এলাউ কৰা নাছিলে? যে তেওঁলোকে স্বাধীনতা বা তেওঁলোকৰ যিবিলাক অধিকাৰ থাকে সেইবিলাক বিচাৰিবলৈও তেওঁলোকক
সুযোগ দিয়া নাছিলে মেণ্ডেলা হিমছেল্ফ স্পেণ্ড 27 years এজ এ প্ৰিজনাৰ তেওঁ 27 বছৰ মেণ্ডেলা নিজেও 27 বছৰ কাৰাবাস খাটিছিলে হুৱেৰ হি ৱাজ বিটেন মাৰ্চিলেছলি য'ত তেওঁক খুব পিটা হৈছিলে বা মাৰিছিলে তেওঁক হি কনচিডাৰ্ড ইট ইজ গ্ৰেট গ্লৰিয়াছ হিউমেন এচিভমেণ্ট ডেট এ ব্লেক পাৰ্চন বিকেম দ্য প্ৰেচিডেণ্ট অফ এ কাউণ্ট্ৰি হুৱে দ্য blacks were not even considered human beings and were treated inhumanly আৰু সেই গ্লৰিয়াছ হিউমেন এচিভমেণ্ট যিটো এটা ডাঙৰ এচিভমেণ্ট বুলি কৈছে সেইটো কি কৈছে যে এজন কৃষ্ণাংগ ব্যক্তি ৰাষ্ট্ৰপতি হোৱাটো হুৱেৰ দ্য ব্লেকছ ৱেৰ নট ইভেন কনচিডাৰ্ড হিউমেন বিংছ এণ্ড ৱেৰ ট্ৰিটেড ইনহিউমেনলি য'ত যিখন দেশত ব্লেকসকলক কৃষ্ণাংগসকলক মানুহ বুলি নাভাবি য'ত তেওঁলোকক অমানৱীয়ভাৱে ট্ৰিট কৰা হয় তাত এজন ৰাষ্ট্ৰপতি কৃষ্ণাংগ ব্যক্তি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাটো এটা ডাঙৰ এচিভমেণ্ট বুলি মেণ্ডেলাই কৈছে মই আকৌ কৈ দিছোঁ বাই এন এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ মেণ্ডেলা পাৰহেপছ ট্ৰাইজ টু টেল এবাউট দ্য প্ৰেক্টিছ অফ এপাৰ্থেইড ইন চাউথ আফ্ৰিকা ডিউৰিং ডেট টাইম দেৰ ৱাজ এ হৰিবল ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বেছড অন কালা এণ্ড ব্লেকছ ৱেৰ ছাফাৰ্ড লটছ দে ইভেন ৱে নট এলাউড টু ডিমাণ্ড ফ্ৰীডম অৰ এনি ৰাইট মেণ্ডেলা হিমছেল্ফ স্পেণ্ড 27 years as a prisoner where he was beaten mercilessly. He considered it is a great glorious human achievement that a black person became the president of a country where the blacks were not even considered human beings and were treated inhumanly. Question number 4 to sound. What does Mandela think the international leaders for? ইণ্টাৰনেশ্যনেল লিডাৰবিলাক যিবিলাক আন্তঃৰাষ্ট্ৰীয় লিডাৰ গৈছিলে সেই ইনাগ্ৰেশ্যন প্ৰগ্ৰেমটোত অংশগ্ৰহণ কৰিবৰ বাবে তেওঁলোকক হোৱাই ডজ মেণ্ডেলা থ্যাংক কিয় তেওঁ মই থিংক ক'লোঁ কুৱেশ্যনটো পঢ়োঁতে কিয় তেওঁলোকক ধন্যবাদ দিছিলে কিয় ধন্যবাদ জনাইছিলে নেলছন মেণ্ডেলা ফেল্ড ফৰ্চুনেট এনাফ টু বি হোষ্ট অফ দ্য ইণ্টাৰনেশ্যনেল নেশ্যনছ চিন্স জাষ্ট এ হোৱাইল এগো চাউথ আফ্ৰিকানছ ৱেৰ কনচিডাৰ্ড আউটল'জ যে নেলছন মেণ্ডেলাই নিজকে সৌভাগ্যশালী অনুভৱ কৰিছিলে কি কৰিবলৈ পায় যে সেই ইণ্টাৰনেশ্যনেল নেশ্যনবিলাক মাতি নি তাত এটা প্ৰগ্ৰেম হোষ্ট কৰাৰ সৌভাগ্যখন তেওঁ পোৱাৰ বাবে আনকি জাষ্ট এ হোৱাইল এগো চাউথ আফ্ৰিকানছ ৱেৰ কনচিডাৰ্ড আউটল'জ যিহেতু বহু দেশে এপাৰ্থেইডৰ বাবে চাউথ আফ্ৰিকাৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিছিলে অলপ দিনৰ আগতে গতিকে নতুনকৈ আকৌ যে সেই বিভিন্ন ৰাষ্ট্ৰবিলাকৰ লিডাৰবিলাকে অংশগ্ৰহণ কৰিছে গতিকে তেওঁ নিজকে ভাগ্যশালী বুলি ভাবিছিলে বা সৌভাগ্যৱান বুলি ভাবিছিলে চ' হি থেংকড অল দ্য লিডাৰ্ছ ফৰ উইটনেছিং হিজ কৰ'নেশ্যন এজ এ প্ৰেচিডেণ্ট যে তেওঁ প্ৰেচিডেণ্ট হিচাপে জইন কৰাটো সাক্ষী হৈ ৰোৱাৰ বাবে সেই লিডাৰসকলক আন্তঃৰাষ্ট্ৰীয় লিডাৰসকলক তেওঁ ধন্যবাদ জনাইছিলে এজ দিছ অকাৰেঞ্চ কুড বি কনচিডাৰ্ড এ শ্বেয়াৰ্ড ভিক্টৰী ফৰ জাষ্টিছ পিচ এণ্ড হিউমেন ডিগনিটি কিয়নো এই যিটো ঘটনা ঘটিছিলে এই যিটো ইনাগ্ৰেশ্যন প্ৰগ্ৰেম হৈছিলে সেইটো কি বুলি কোৱা হয় যে ভিক্টৰী ফৰ জাষ্টিছ ন্যায়ৰ জয় শান্তিৰ জয় আৰু মানৱীয়তাৰ মৰ্যাদাৰ জয় বুলি কোৱা হৈছে মই আকৌ এবাৰ পঢ়ি দিছোঁ Nelson Mandela felt fortunate enough to be the host of the international nations since just a while ago South Africans were considered outlaws. So he thanked all the world leaders for witnessing his coronation as a president. As this occurrence could be considered a shared victory for justice, peace and human dignity. Question number 5 to solve. What ideas does Nelson Mandela set for the future of South Africa? যে South Africaৰ ফিউচাৰৰ বাবে কেনেকুৱা ধৰণৰ আইডিয়েল নেলছন মেণ্ডেলাই আদৰ্শ প্ৰতিষ্ঠা কৰিছিলে নেলছন মেণ্ডেলা set the ideals of liberating people from bondage of poverty, deprivation and suffering যে সেই মানুহবিলাক যে পভাৰ্টি হয় দৰিদ্ৰতা হয় শোষণ হয় বা তেনেকুৱা হয় গতিকে সেইবিলাকৰ পৰা মুক্ত কৰি এটা নতুন আদৰ্শ প্ৰতিষ্ঠা কৰিব বুলি ভাবিছিলে হি অলছ' set the ideal for a society where there would be no discrimination based on gender or racial origins তেওঁ এনেকুৱা এটা আদৰ্শও প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে য'ত জেণ্ডাৰ লিংগভিত্তিক বা ৰেচিয়েল অৰিজিনছ যিটো জাতিভিত্তিক যিটো বৈষম্য থাকে সেইটো নাইকিয়া হ'ব তো আনচাৰটো মই আকৌ এবাৰ পঢ়ি দিছোঁ নেলছন মেণ্ডেলা sets the ideals of liberating people from bondage of poverty, deprivation and suffering. He also set the ideal for a society where there would be no discrimination based on gender or racial origins. Question number 6 to soa. What did the military generals do? সেই military generals সকলে কি কৰিছিলে সেইদিনা How did their attitude change and why? কিয় তেওঁলোকৰ যিটো দৃষ্টিভংগী সেইটো কিয় পৰিৱৰ্তন হৈছিলে
কেনেকৈ পৰিৱৰ্তন হৈছিলে আৰু কিয় পৰিৱৰ্তন হৈছিলে কি কৈছিলে তেওঁলোকে যিসকলে অলপ দিনৰ আগতে মেণ্ডেলাক এৰেষ্ট কৰিলেহেঁতেনে তেওঁলোকে এতিয়া মেণ্ডেলাক চেলুট কৰিছে সেইটো কথা বৰ্ণনা কৰিব দ্য হায়েষ্ট মিলিটাৰী জেনেৰেলছ of South African of to থাকি গৈছে হা the highest military generals of South African Defense Force saluted Mandela and pledged their loyalty যে মেণ্ডেলাক চেলুট দি তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰিছে which is having its own importance as during apartheid era they would have arrested Mandela কিয়নো এইটো ইমানেই গুৰুত্বপূৰ্ণ বিষয় কিয়নো যদিহে এপাৰ্থেইড এৰাটো হ'লহেঁতেন যিটো যদিহে গণতান্ত্ৰিক চৰকাৰখন প্ৰতিষ্ঠা নহ'লহেঁতেন তেতিয়া তেওঁলোকে মেণ্ডেলাক কিন্তু এৰেষ্টহে কৰিলেহেঁতেনে হেৰি কৰাৰ পৰিৱৰ্তে চেলুট কৰাৰ পৰিৱৰ্তে দ্য চেঞ্জ ইন দেয়াৰ এটিটিউড ৱাজ বিকজ অফ ষ্ট্ৰাগল এণ্ড ছেক্ৰিফাইচেছ পুট ইন বাই মেনি হিৰোজ অফ চাউথ আফ্ৰিকা সেই যিটো তেওঁলোকৰ এটিটিউডটো পৰিৱৰ্তন হৈছিলে কিয় পৰিৱৰ্তন হৈছিলে ৱাজ বিকজ অফ ষ্ট্ৰাগল এণ্ড ছেক্ৰিফাইচেছ যে পুট ইন বাই মেনি হিৰোজ অফ চাউথ আফ্ৰিকা চাউথ আফ্ৰিকাৰ বহুতো ব্যক্তিৰ ছাফাৰিংছ আৰু ষ্ট্ৰাগলছৰ পৰিণতিত এই চেঞ্জটো আহিছিলে যিসকলে তেওঁলোকৰ নিজৰ জীৱন ত্যাগ কৰি এই অৱস্থাটো পোৱাইছেহি হ'ল কুৱেশ্যন নম্বৰ 7 টো চাম হোৱাই ৱেৰ টু নেশ্যনেল এন্থেমছ চাং কিয় দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে দ্য এস্পিচিয়াছ অকেজন ওৱান নহয় এইটো অন হ'ব হা on the auspicious occasion of inauguration to national anthems were sung দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে সেই স্পেচিয়েল অকেজনটোত one by the whites and other by the blacks এটা হোৱাইট সকলে গাইছিলে এটা ব্লেক সকলে গাইছিলে which symbolize the equality of blacks and the whites were sung যিটোৱে এইটো চিম্বলাইজ কৰিছে যে যিটো ব্লেক আৰু হোৱাইট সকলৰ কৃষ্ণাংগ আৰু শ্বেতাংগ সকলৰ সমতাটো সংগীত হিচাপে গোৱা হৈছে মই আকৌ এবাৰ আনচাৰটো কৈ দিছোঁ on the auspicious occasion of the inauguration two national anthems were sung one by the whites and other by the blacks which symbolize the equality of blacks and the whites were sung question number 8 how does Mandela describe the system of government in his country in the first decade and in the final decade of 20th century যে বিংশ শতিকাৰ প্ৰথম দশকটো আৰু শেষৰ দশকটোত কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে বা কেনেকুৱা ধৰণৰ ছিষ্টেম আছিলে হেৰিত এইটো কি কয় চাউথ আফ্ৰিকাত সেইটো বৰ্ণনা কৰিব কৈছে ওৱানটো চাওঁ ফাৰ্ষ্ট ডিকেডটো ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য কাণ্ট্ৰি দ্য হোৱাইটছ ইৰেক্টেড এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দ্য ব্লেক যে প্ৰথম দশকটোত যিটো বিংশ শতিকাৰ প্ৰথম দশক আছিলে সেইটোত হোৱাইটসকলে শ্বেতাংগসকলে এটা ৰেচিয়েল ডমিনেশ্যনৰ ব্লেকসকলৰ ওপৰত এটা ৰেচিয়েল ডমিনেশ্যনৰ ছিষ্টেম মানে থিয় কৰাইছিলে বা তেনেকুৱা এটা ছিষ্টেম তেওঁলোকে বনাইছিলে দাছ ক্ৰিয়েটিং দ্য বেচিছ অফ ওৱান অফ দ্য হাৰেষ্ট এণ্ড মষ্ট ইনহিউমেন ছ'চাইটিজ দ্য ৱৰ্ল্ড হেভ এভাৰ নোন আৰু যিটো মানে পৃথিৱীখনে বা গোটেই বিশ্বই সেইটো আটাইতকৈ এটা বেয়া দিশ বুলি ভাবে যিটো ইনহিউমেন যিটো অমানৱীয় ছ'চাইটি বুলি কোৱা হয় কিয়নো সিহঁতে যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন আছিলে আৰু এইটো কি কয় কৃষ্ণাংগসকলক শোষণ কৰিছিলে আকৌ কৈ দিছোঁ ইন দ্য ফাৰ্ষ্ট ডিকেড অফ দ্য চেঞ্চুৰী দ্য হোৱাইটছ ইৰেক্টেড এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন এগেইনষ্ট দ্য ব্লেকছ দাছ ক্ৰিয়েটিং দ্য বেচিছ অফ ওৱান অফ দ্য হাৰেষ্ট এণ্ড মষ্ট ইনহিউমেন ছ'চাইটিজ দ্য ৱৰ্ল্ড হেভ এভাৰ নোন ছেকেণ্ডটো চাওঁ ইন দ্য ফাইনেল ডিকেড অফ 20th century যে যিটো অন্তিম দশক আছিলে বিংশ শতিকাৰ সেইটোত কি কৈছে দ্য প্ৰিভিয়াছ ছিষ্টেম হেড বিন অভাৰটাৰ্ণড যে আগৰ যিটো ছিষ্টেম আছিলে ৰেচিয়েল ডমিনেশ্যনৰ সেইটো আঁতৰি গৈছিলে এণ্ড ৰিপ্লেচড আৰু কিহলৈ পৰিৱৰ্তন হৈছিলে বাই ওৱান এনেকুৱা এটা অৱস্থালৈ পৰিণত হৈছিলে হুইচ ৰিকগনাইজ ৰাইটছ এণ্ড ফ্ৰীডম অফ অল পিপুল ৰিগাৰ্ডলেছ অফ কালাৰ অফ দেয়াৰ স্কিন যে স্কিনৰ কালাৰৰ ওপৰত ভিত্তি কৰি যিটো শোষণ হৈছিলে সেইটো নাইকিয়া হৈছিলে আৰু যিটো স্বাধীনতা সকলোৱে সমানভাৱে স্বাধীনতা পাব লাগে সেইটো পাইছিলে হ'ল সেইটো ইন দ্য ফাইনেল ডিকেড অফ 20th century দ্য প্ৰিভিয়াছ ছিষ্টেম হেড বিন অভাৰটাৰ্ণড এণ্ড ৰিপ্লেচড বাই ওৱান বাই ওৱান হুইচ ৰিকগনাইজ ৰাইটছ এণ্ড ফ্ৰীডম অফ অল পিপুল ৰিগাৰ্ডলেছ অফ কালাৰ অফ দেয়াৰ স্কিন নেক্সট চোৱা হোৱাট ডজ কাৰেজ মিন টু মেণ্ডেলা যে মেণ্ডেলাৰ মতে সাহস কি হয় হা For Mandela, courage does not mean the absence of fear, but a victory over fear. যে মেণ্ডেলাৰ মতে কাৰেজ মানে ভয়ৰ অনুপস্থিতি নহয় তাৰ পৰিৱৰ্তে কি ভয়ক জয় কৰাটো একৰ্ডিং টু হিম ব্ৰেভ মেন নিড নট বি ফিয়াৰলেছ বাট শুড বি এবল টু কনকুৱাৰ ফিয়াৰ যে যিজন সাহসী মানুহ তেওঁ ফিয়াৰলেছ ভয় নথকা হ'ব নালাগে বাট শুড বি এবল টু কনকুৱাৰ ফিয়াৰ কিন্তু তেওঁ
ভয়ক অধিগ্ৰহণ কৰা বা ভয়ক বশীভূত কৰিব পৰা ক্ষমতা তেওঁৰ থাকিব লাগে সেইটো হ'ল মেণ্ডেলাৰ মতে সাহসৰ ডেছক্ৰিপশ্যন হুইচ ডজ মেণ্ডেলা থিংক ইজ নেচাৰেল টু লভ অৰ হেট যে ঘৃণা আৰু ভালপোৱাৰ মাজত কোনটো নেচাৰেল বুলি কৈছে আমি সকলোৱে গম পাওঁ যে লাভটো কৈছে গতিকে ফৰ মেণ্ডেলা লাভ কমছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট দেন হেট যে নেলছন মেণ্ডেলাৰ মতে ঘৃণাতকৈ ভাল পোৱাটো বেছি নেচাৰেলি মানুহৰ হৃদয়লৈ আহে কুৱেশ্যন নম্বৰ 11 হোৱাট টুইন অব্লিগেশ্যনছ ডজ মেণ্ডেলা মেনশ্যন মেণ্ডেলাই যে দুটা দায়িত্ববোধৰ কথা কৈছিলে সেই দুটা দায়িত্ববোধ কি কি আছিলে এটা পৰিয়ালৰ প্ৰতি দায়িত্ববোধ এটা দেশখনৰ প্ৰতি জাতিটোৰ প্ৰতি গতিকে আনচাৰটো চাওঁ মেণ্ডেলা মেনশ্যনছ ডেট এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ মেণ্ডেলাই কৈছে যে কি সকলো মানুহৰে দুটা দায়িত্ব থাকে দ্য ফাৰ্ষ্ট ইজ টু হিজ ফেমিলি পেৰেণ্টছ ৱাইফ এণ্ড চিলড্ৰেন প্ৰথমটো হৈছে তেওঁৰ পৰিয়াললৈ তেওঁৰ মাক দেউতাকলৈ তেওঁৰ পত্নীলৈ আৰু ল'ৰা ছোৱালীবিলাকলৈ দ্য ছেকেণ্ড অব্লিগেশ্যন ইজ টু হিজ পিপল হিজ কমিউনিটি এণ্ড হিজ কাণ্ট্ৰি আৰু দ্বিতীয়টো দায়িত্ব হৈছে তেওঁৰ নিজৰ মানুহবিলাকলৈ আৰু নিজৰ জাতিটোলৈ আৰু দেশখনলৈ হ'ল কুৱেশ্যন নম্বৰ 12টো চাওঁ হোৱাট ডিড বিং ফ্ৰী mean to Mandela as a boy and as a student? How does he contrast these transitory freedoms with the basic and honorable freedoms? যে মেণ্ডেলা যেতিয়া এটা ল'ৰা আছিলে আৰু এজন ছাত্ৰ আছিলে তেওঁৰ কাৰণে ফ্ৰী মানে কি বুজিছিলে তেওঁ হাউ ডজ হি কণ্ট্ৰাষ্ট দিছ ট্ৰেঞ্জিটৰী ফ্ৰীডমছ যে তেওঁৰ সেই যিটো ক্ষণস্থায়ী সেই সময়ৰ ক্ষণস্থায়ী যিটো স্বাধীনতা আছিলে সেইটোক কেনেকৈ তেওঁ কণ্ট্ৰাষ্ট কৰিছে কাৰ লগত দ্য বেছিক অনাৰেবল ফ্ৰীডম যিটো আচল প্ৰকৃত যিটো ফ্ৰীডম হয় স্বাধীনতা হয় তাৰ লগত কেনেকৈ তুলনা কৰিছে সেইটো সুধিছে লাইক এনি আদাৰ কিড অন্য ল'ৰা ছোৱালীৰ দৰে ফৰ মেণ্ডেলা ফ্ৰীডম মিন টু মেক মেৰি এণ্ড এনজয় দ্য ব্লিছফুল লাইফ যে মেণ্ডেলাৰ মতেও ফ্ৰীডমটো অন্যান্য ল'ৰা ছোৱালীবিলাকৰ কাৰণে ফূৰ্তি কৰা এনজয় কৰা হয় ওৱান্স ওৱান বিকমছ এন এডাল্ট যেতিয়া এজন অলপ বয়স হয় যেতিয়া এডাল্ট হয় প্ৰাপ্তবয়স্ক হয় এণ্টিক্স অফ চাইল্ডহুড লুকছ লাইক ট্ৰেঞ্জিটৰী তেতিয়া সেই চাইল্ডহুডৰ যিবিলাক ফ্ৰীডম থাকে বা চাইল্ডহুডৰ যিটো ফ্ৰীডম থাকে সেইটো কি হয় ক্ষণস্থায়ী যেন অনুভৱ হয় বিকজ most of the childish activities are wasteful from an adult's perspective যিহেতু এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ মতে সেই যিবিলাক চাইল্ডিছ এক্টিভিটিছ যিবিলাক ল'ৰালি কালৰ কাৰুকাৰ্য সেইবিলাক ৱেষ্টফুল সেইবিলাক কোনো অপ্ৰয়োজনীয় ওৱান্স ইউ আৰ এডাল্ট যেতিয়া তুমি এজন প্ৰাপ্তবয়স্ক হ'বা ইউ হেভ টু আৰ্ণ এ লিভলিহুড টু ব্ৰিং দ্য বেক অন হোম যে তুমি যেতিয়া এডাল্ট হ'বা তুমি তোমাৰ যিটো ফ্ৰীডম হ'ব তুমি ভালকৈ বসবাস কৰাটো ফ্ৰীডম হ'ব is only then when you get an honorable existence in the family and in the society আৰু যেতিয়া তুমি তোমাৰ নিজৰ এটা সন্মানীয় অস্তিত্ব থাকিব সমাজখনত তেতিয়াহে তুমি সেই প্ৰকৃত ফ্ৰীডমটো পাবা সেইটো কথা ক'বলৈ গৈ সেই যিটো ট্ৰেঞ্জিটৰী ফ্ৰীডম সেইটোৰ লগত বেছিক অনাৰেবল ফ্ৰীডমছটোক তুলনা কৰিছে মই আকৌ কৈ দিছোঁ লাইক এনি আদাৰ কিড ফৰ মেণ্ডেলা ফ্ৰীডম মিন টু মেক মেৰি এণ্ড এনজয় দ্য ব্লিছফুল লাইফ ওৱান্স ওৱান বিকমছ এন এডাল্ট এণ্টিক্স অফ চাইল্ডহুড লুকছ লাইক transitory because most of the childish activities are wasteful from an adult's perspective. Once you are adult, you have to earn a livelihood to bring the back on home. যে তুমি যেতিয়া এডাল্ট হ'বা প্ৰাপ্তবয়স্ক হ'বা তুমি নিজে জীয়াই থাকিবৰ কাৰণে এটা আৰ্ণ কৰি থাকিব লাগিব ইনকাম কৰি থাকিব লাগিব ইট ইজ অনলি দেন ৱেন ইউ গেট এন অনাৰেবল এক্সিষ্টেঞ্চ ইন দ্য ফেমিলি এণ্ড ইন দ্য ছ'চাইটি আৰু তেতিয়াহে তুমি সেই ফেমিলিত পৰিয়ালত আৰু সমাজখনত এটা সন্মানীয় তোমাৰ এটা অস্তিত্ব থাকিব ডজ মেণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী হোৱাই অৰ হোৱাই নট যে মেণ্ডেলাই কি ভাবে যে অপ্ৰেছৰসকল যিসকলে শোষণ কৰে যিসকলে শোষক তেওঁলোক ফ্ৰী হয় জানো তেওঁলোক স্বাধীন হয় জানো তেওঁতো স্বাধীন বুলি নাভাবে কিয়নো তেওঁৰ মতে দে আৰ দ্য প্ৰিজনাৰ অফ হেট্ৰেড তেওঁলোক ঘৃণাৰ কয়দী বুলি কৈছিলে আমাৰ চেপ্টাৰটোত মেণ্ডেলা ডাজন্ট থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী বিকজ according to him an oppressor is a victim of hatred who is behind the bars of prejudice and narrow mindedness যে তেওঁৰ মতে অপ্ৰেছৰসকল ফ্ৰী নহয় কিয়নো তেওঁলোক ঘৃণাৰ ভিক্টিম হয় বা ঘৃণাৰ কয়দী হয় মানুহে তেওঁলোকক ঘৃণ কৰে বেয়া পায় who is behind the bars of prejudice and narrow mindedness যে মানুহৰ মনৰ মাজতে তেওঁলোক কয়দী হৈ থাকে he realizes that both the oppressor and oppressed are robbed of their humanity and peace যে সেই দুই প্ৰকাৰৰ জাতি অপ্ৰেছৰ আৰু অপ্ৰেছ শোষক আৰু শোষিতসকল দুয়োসকলেই কি হয় স্বাধীন নহয় Mandela doesn't think that the oppressor is free because according to him an oppressor is a victim of hatred who is behind the bars of prejudice and narrow-mindedness. He realizes that both the oppressor and oppressed are robbed of their humanity and peace. যে হিউমেনিটিত তেওঁলোক
আবদ্ধ হৈ আছে দুই প্ৰকাৰ মানুহ সেইটো কথা কৈছে দেন আমি থিংকিং এবাউট দ্য টেক্সৰ যিখিনি আছে ইয়াতে তোমালোকৰ 5টা কুৱেশ্যন আছে মই সেইকেইটা ডিছকাছ কৰিম এতিয়া ফাৰ্ষ্টটো চোৱা Why did such a large number of international leaders attend the inauguration? What did it signify the triumph of? যে কিয় বহুত আন্তঃৰাষ্ট্ৰীয় লিডাৰ সেই ইনাগুৰেশ্যন প্ৰগ্ৰেমটোত অংশগ্ৰহণ কৰিছিলে আৰু এইটোৰ কি ছিগনিফিকেঞ্চ আছে কি গুৰুত্ব আছে To be the part of inauguration, international leaders showed the gesture of solidarity from international community to the idea of end of এপাৰ্থেইড যে সেই আন্তঃৰাষ্ট্ৰীয় লিডাৰবিলাকে কি জেচিয়ৰ দেখাইছিলে যে যিটো এপাৰ্থেইড যিটো আগৰ যিটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন বা ৰেচিয়েল ডমিনেশ্যন আছিলে সেইটো যে নাইকিয়া হৈছিলে সেইটোৰ বাবে তেওঁলোকে সমৰ্থন আগবঢ়াইছিলে ইট ইজ দ্য ছিগনিফিকেঞ্চ অফ ভিক্ট্ৰী এইটো ইয়াৰ কিহৰ গুৰুত্ব আছে যে ইট ইজ দ্য ছিগনিফিকেঞ্চ অফ ভিক্ট্ৰী অফ গুড অভাৰ ইভিল এইটো বেয়া এটাৰ ওপৰত ভালৰ বিজয় এণ্ড ট্ৰাইম্ফ অফ এ টলাৰেণ্ট ছ'চাইটি উইদাউট এনি ডিছক্ৰিমিনেশ্যন আৰু এখন সমাজ প্ৰতিষ্ঠা হ'ব য'ত কোনো ডিছক্ৰিমিনেশ্যন বৈষম্যতা নাথাকিব মই আনচাৰটো আকৌ কৈ দিছোঁ টু বি দ্য পাৰ্ট অফ ইনাগুৰেশ্যন ইণ্টাৰনেশ্যনেল লিডাৰ শ্ব'ড দ্য জেচিয়ৰ অফ ছলিডাৰিটি ফ্ৰম ইণ্টাৰনেশ্যনেল কমিউনিটি টু দ্য আইডিয়া অফ এণ্ড অফ এপাৰ্থেইড ইট ইজ দ্য ছিগনিফিকেঞ্চ অফ দ্য ভিক্ট্ৰী অফ গুড অভাৰ ইভিল এণ্ড ট্ৰাইম্ফ of a tolerant society without any discrimination. Question number 2 to solve. What does Mandela mean why he say is simply the sum of all those African patriots who had gone before? যে তেওঁ যে এতিয়া ৰাষ্ট্ৰপতি হৈছে হা তেওঁ সেই আগৰ যিসকল আফ্ৰিকান দেশপ্ৰেমী আছিলে তেওঁলোকৰ ঔৰসজাত তেওঁ এজন নেতা কিয় কৈছে তেনেকৈ যিসকল কেতিয়াবা মৃত্যু হ'ল কিয়নো তেওঁলোকে যিখিনি ছেক্ৰিফাইচ কৰিলে ষ্ট্ৰাগল কৰিলে আগতে কৃষ্ণাংসকলৰ স্বাধীনতাৰ বাবে তাৰ পৰিণতিতে আজি কি হৈছিলে নেলছন মেণ্ডেলা ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হৈছিলে গতিকে সেইটো হ'ব আনচাৰটো মই পঢ়ি দিছোঁ বাই ছেইং ডেট হি ইজ চিম্পলি দ্য ছাম অফ অল দ'জ আফ্ৰিকান পেট্ৰিয়টছ এনেকৈ কৈছে কিয় ছাম অফ অল দ'জ আফ্ৰিকান পেট্ৰিয়টছ বুলি মেণ্ডেলা ৱান্টছ টু পে হিজ ট্ৰিবিউট টু অল দ্য পিপুল হু হেভ ছেক্ৰিফাইচ দেয়াৰ লাইভছ ফৰ দ্য চেক অফ ফ্ৰীডম যে তেওঁ কি পে' কৰিব বিচাৰিছিলে যে ট্ৰিবিউট যিটো তেওঁৰ সন্মান প্ৰদৰ্শন কৰিছিলে কালৈ সন্মান প্ৰদৰ্শন কৰিছিলে হু হেভ ছেক্ৰিফাইচ দেয়াৰ লাইফ ফৰ দ্য চেক অফ ফ্ৰীডম যে স্বাধীনতাৰ বাবে যিসকল ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি দিছিলে বা ত্যাগ কৰিছিলে যিসকলে সেইসকলক তেওঁ ট্ৰিবিউট কৰিছে হি ছেজ ডেট হি ইজ গ্ৰেচফুল টু দ'জ হু হেড গন বিফ'ৰ হিম বিকজ দ'জ হিৰ'জ অফ পাষ্ট হেড পেভ দ্য পাথ অফ কোঅপাৰেশ্যন এণ্ড ইউনিটি ফৰ হিম কিয়নো তেওঁ সেই মানুহসকলৰ ওচৰত গ্ৰেটফুল হৈ থাকিব কিয়নো যে সেই হিৰোসকলে সেই পথটো প্ৰশস্ত কৰিছিলে যিটো ইউনিটি সহযোগিতা আৰু একতাৰ যিটো পথ সহযোগিতা আৰু একত্ৰিত হৈ যিটো স্বাধীনতাৰ বাবে সংগ্ৰাম কৰাৰ পথ প্ৰদৰ্শন কৰিছিলে তাৰ পৰিণতিতে আজি নেলছন মেণ্ডেলা কৃষ্ণাংগ ৰাষ্ট্ৰপতি হ'বলৈ সক্ষম হৈছিলে দেয়াৰ ফৰ হি কুড ট্ৰাই টু কম টু পাৱাৰ টু ব্ৰিং ইকুৱেলিটি ফৰ হিজ পিপুল উইথ দেয়াৰ ছাপৰ্ট আৰু সেইবাবেই তেওঁ পাৱাৰলৈ আহি সেই সকলো মানুহৰ মাজত ক্ষমতা স্থাপন কৰিবলৈ মত পোষণ কৰিছিলে তো আনচাৰটো মই আকৌ পঢ়ি দিছোঁ বাই ছেইং ডেট হি ইজ চিম্পলি দ্য ছাম অফ অল দ'জ আফ্ৰিকান পেট্ৰিয়টছ মেণ্ডেলা ৱান্টছ টু পে হিজ ট্ৰিবিউট টু অল দ্য পিপুল হু হেভ ছেক্ৰিফাইচ দেয়াৰ লাইভছ ফৰ দ্য চেক অফ ফ্ৰীডম হি ছেজ ডেট হি ইজ গ্ৰেটফুল টু দ'জ হু হেড গন বিফ'ৰ হিম বিকজ দ'জ হিৰ'জ অফ পাষ্ট হেড পেভ দ্য পাথ অফ কোঅপাৰেশ্যন এণ্ড ইউনিটি ফৰ হিম দেয়াৰ ফৰ হি কুড ট্ৰাই টু কাম টু পাৱাৰ টু ব্ৰিং ইকুৱেলিটি ফৰ হিজ পিপুল উইথ দ্য ছাপৰ্ট হ'ল কুৱেশ্যন নম্বৰ 3 টো চাওঁ Would you agree the depths of operation create heights of character? যে সেই শোষণৰ যিটো শোষণ কৰি থাকে মানুহে শোষণৰ পৰিপ্ৰেক্ষিতত হাইটছ অফ কেৰেক্টাৰ কিছুমান মহান কেৰেক্টাৰ জন্ম হয় এতিয়া ধৰা আমাৰ ব্ৰিটিছে যেতিয়া আমাক শোষণ কৰি আছিলে তেতিয়া আমাৰ ইয়াত তেওঁলোকৰ বিৰুদ্ধে যুঁজিবৰ বাবে মহাত্মা গান্ধীৰ নিচিনা মানুহৰ জন্ম হৈছিলে বা মহাত্মা গান্ধীয়ে যদি ব্ৰিটিছসকলে শাসন নকৰিলে মহাত্মা গান্ধীয়ে কেতিয়াও স্বাধীনতা আন্দোলন কৰিবলগীয়া নহ'লহেঁতেন তেওঁ ইমান মহান কেতিয়াও নহ'লহেঁতেন গতিকে কেনেকৈ হাইটছ অফ কেৰেক্টাৰ জন্ম দিয়ে হাউ ডাজ মেণ্ডেলা ইলাষ্ট্ৰেট দিছ মেণ্ডেলাই কেনেকৈ বৰ্ণনা কৰিছে কেন ইউ এড ইয়'ৰ অ'ন এক্সাম্পলছ টু দিছ আৰ্গুমেণ্ট এই কথাটোত তোমাৰ নিজৰ এক্সাম্পল দিব পাৰিবানে সুধিছে আনচাৰটো চোৱা আই এগ্ৰি উইথ দ্য ষ্টেটমেণ্ট ডেট ডেপথছ অফ অপাৰেশ্যন ক্ৰিয়েট হাইটছ অফ কেৰেক্টাৰ্ছ যে মই এইটোত সমৰ্থন কৰোঁ যে অপাৰেশ্যনে কি কৰে মহান কেৰেক্টাৰ জন্ম দিয়ে নেলছন মেণ্ডেলা ইলাষ্ট্ৰেট দিছ বাই গিভিং এক্সাম্পলছ অফ গ্ৰেট হিৰ'জ অফ চাউথ আফ্ৰিকা লাইক অলিভাৰ
Tambo, Walter Cicero, and others who sacrificed their lives in the long freedom struggle. আৰু নেলছন মেণ্ডেলাই কেনেকৈ বৰ্ণনা কৰিছে তেওঁলোকে অলিভাৰ টাম্বো, ৱাল্টাৰ চিচিলো এনেকুৱা কিছুমান মানুহৰ ব্যক্তিৰ কথা কৈছে যিসকলে নিজৰ জীৱনটো উৎসৰ্গা কৰিছিলে কিহৰ বাবে সেই যিটো স্বাধীনতা সংগ্ৰাম কৰিছিলে কৃষ্ণাংগসকলে তাত তেওঁলোকে ছেক্ৰিফাইচ কৰিছিলে আৰু সেই ছেক্ৰিফাইচৰ পৰিণতিতে তেওঁলোক আজি কৃষ্ণাংগ এজন নেলছন মেণ্ডেলা এজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হ'ব পাৰিছে আৰু যিহেতু সেই শোষণটোৰ বাবে তেওঁলোকে নিজৰ লাইফটোক ছেক্ৰিফাইচ কৰিবলগা হৈছিলে গতিকে সেই অপাৰেশ্যনটোৱে তেওঁলোকক মহান কেৰেক্টাৰ বনাইছিলে অন আৱাৰ কাণ্ট্ৰি মই এতিয়া এক্সাম্পলো দিছোঁ আমাৰ ইণ্ডিয়াত কি হয় ইণ্ডিয়া হেজ হিষ্ট্ৰী দিছ ইজ এ লেণ্ডস্কেপ অফ দ'জ মেন হু আনৱান্টেড কাৰেজ with unwanted courage and determination whose potential was elicited by the severe domination of the British rule যে ব্ৰিটিছৰ যিটো ভয়ানক ডমিনেশ্যন আছিলে সেই ডমিনেশ্যনটোৱে ভাৰতত কিছুমান বহুত সাহসী মানুহৰ জন্ম দিছিলে such men we were born to end of the British tyranny সেই ব্ৰিটিছৰ শাসনৰ বাবেই আমাৰ ভাৰতবৰ্ষত কিছুমান মানুহৰ জন্ম হৈছিলে বহুত মহান মানুহৰ ডিউৰিং দ্য টাইম অফ আৱাৰ ফ্ৰীডম ষ্ট্ৰাগল এগেইনষ্ট ব্ৰিটিছ সেই ব্ৰিটিছৰ এগেইনষ্টত আমাৰ যিটো স্বাধীনতা সংগ্ৰাম চলিছিলে দ্য অপাৰেশ্যন অফ দ্য ব্ৰিটিছ ৰুল ক্ৰিয়েটেড এণ্ড এনকাৰেজ পিপুল অফ নবল কেৰেক্টাৰ্ছ যে সেই যিটো ব্ৰিটিছৰ শোষণ আছিলে সেইটোৱে কি ক্ৰিয়েট কৰিছিলে আৰু কি উৎসাহ প্ৰদান কৰিছিলে যে কিছুমান মানুহ জন্ম হ'বলৈ কৰিছিলে জন্ম হ'বলৈ মানে তেওঁলোকৰ যিটো স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ যিটো তেওঁলোকক বাধ্য কৰাইছিলে আৰু তাৰ ফলশ্ৰুতিতে মহাত্মা গান্ধীৰ নিচিনা ব্যক্তিৰ জন্ম হৈছিলে মহাত্মা গান্ধী লালা লাজপত ৰায় নেতাজী সুভাষ চন্দ্ৰ বোস চন্দ্ৰশেখৰ আজাদ ভগত সিং এণ্ড ছ' ফৰ্থ সেইবিলাক এক্সাম্পল হয় আমাৰ ইণ্ডিয়াৰ তো মই আকৌ এবাৰ কৈ দিছোঁ I agree with the statement that depths of operation create heights of character. Nelson Mandela illustrates this by giving examples of great heroes of South Africa like Oliver Tambo, Walter Sisulu, and others who sacrificed their lives in the long freedom struggle. Our country, India, has a history that is a landscape of those men with unwanted courage and determination whose potential was elicited by the severe domination of British rule. Such men were born to end of British tyranny. During the time of our freedom struggle against British, the oppression of British rule created and encouraged people of noble characters like Mahatma Gandhi, Lala Rajpat Rai, Netaji Subhash Chandra Bose, Chandrasekhar Azad, Bhagat Singh, and so forth. Question number 4. How did Mandela's understanding of freedom change with age and experience? যে মেণ্ডেলাৰ বয়স পৰিৱৰ্তন আৰু অভিজ্ঞতা পোৱাৰ লগে লগে কেনেকৈ তেওঁৰ ফ্ৰীডমটোক স্বাধীনতাটোক যেনেকৈ বুজি পাইছিল সেইটো বেলেগ হৈ গৈছিলে তেওঁ ল'ৰালি কালত কেনেকুৱা আছিলে এডাল্টহুডত কেনেকুৱা আছিলে সেইটো আমাক ক'ব আনচাৰটো চাওঁ মেণ্ডেলাজ আণ্ডাৰষ্টেণ্ডিং অফ ফ্ৰীডম চেঞ্জ উইথ এজ এণ্ড এক্সপিৰিয়েঞ্চ যে বয়স আৰু অভিজ্ঞতাৰ বাবে তেওঁ স্বাধীনতাটোক যেনেকৈ বুজি পাইছিলে সেইটো বেলেগ হৈ গৈছিলে হি ৱাজ কেয়াৰ ফ্ৰী এণ্ড ফেল ফ্ৰী ডিউৰিং হিজ চাইল্ডহুড যে তেওঁৰ শৈশৱত তেওঁ নিজকে ফ্ৰী ফিল কৰিছিলে এজ হি কুড ডু অল ৱান্টেড উইদাউট হেভিং টু ৱৰি এবাউট দ্য আউটছাইড ৱৰ্ল্ড যে বাহিৰৰ পৃথিৱীখনৰ কথা নাভাবি তেওঁ যিবিলাক কাম কৰিবলৈ আছিলে সকলো কাম তেওঁ কৰিব পাৰে তাত তেওঁৰ সম্পূৰ্ণ স্বাধীনতা আছিলে লেটাৰ ইন হিজ লাইফ হিজ ডেফিনেশ্যন অফ ফ্ৰীডম চেঞ্জ এজ হি ডিজায়াৰ্ড আদাৰ থিংছ আৰু পাছত লাহেকৈ তেওঁৰ বাবে যিটো ফ্ৰীডমৰ ডেফিনেশ্যন যিটো ফ্ৰীডমৰ ডেফিনেশ্যন সেইটো পৰিৱৰ্তন হৈছিলে কেনেকৈ পৰিৱৰ্তন হৈছিলে যে নতুন নতুন তেওঁৰ কিছুমান ইচ্ছা জাগ্ৰত হৈছিলে আফটাৰ গেইনিং এক্সপিৰিয়েঞ্চ এণ্ড পাৰ্চপেক্টিভ যে অভিজ্ঞতা পোৱাৰ পাছত কি ৰিয়েলাইজ কৰিছিলে হি ৰিয়েলাইজ ডেট ফ্ৰীডম হেজ বিন টেকেন এৱে ফ্ৰম অল দ্য ব্লেকছ আফ্ৰিকানছ তেওঁ ৰিয়েলাইজ কৰিছিলে যে সেই স্বাধীনতাটো আফ্ৰিকাৰ সকলো ব্যক্তিৰ পৰা কাঢ়ি নিয়া হৈছিলে এণ্ড হি নিডেড টু ফাইট টু মেক চিয়'ৰ ডেট ইট ইজ ৰিষ্ট'ৰ্ড আৰু তেওঁ ভাবিছিলে যে কি এইটো তেওঁৰ বাবে প্ৰয়োজন আছিলে কিহৰ বাবে কি প্ৰয়োজন আছিলে তেওঁ যুঁজিবৰ প্ৰয়োজন আছিলে কি কৰিবলৈ টু মেক চিয়'ৰ ডেট ইজ ৰিষ্ট'ৰ্ড যে সেইটো উভতাই আনিবৰ বাবে তেওঁ যুঁজিব লাগিব বুলি ভাবিছিলে আনচাৰটো মই আকৌ পঢ়ি দিছোঁ মেণ্ডেলাজ আণ্ডাৰষ্টেণ্ডিং অফ ফ্ৰীডম চেঞ্জ উইথ এজ এণ্ড এক্সপিৰিয়েঞ্চ হি ৱাজ কেয়াৰ ফ্ৰী এণ্ড ফেল ফ্ৰী ডিউৰিং হিজ চাইল্ডহুড এজ হি কুড ডু অল হি ৱান্টেড উইদাউট হেভিং টু ৱৰি এবাউট দ্য আউটছাইড ৱৰ্ল্ড লেটাৰ ইন হিজ লাইফ his definition of freedom changed as he desired other things. After gaining experience and perspectives, he realized that freedom has been taken away from all the black Africans and he needed to fight to make sure that it is restored. Next to Swa. How did Mandela's hunger for freedom change in life? সেইটো অলমষ্ট একেই হয় কেনেকৈ তেওঁৰ যিটো ফ্ৰীডম বিচাৰিছিলে জীৱনত সেইটো কেনেকৈ পৰিৱৰ্তন হৈছিলে Mandela realized in his youth that it was not just his freedom
that was being curtailed but the freedom of all blacks তেওঁ এইটো অনুভৱ কৰিছিলে যে কি তেওঁ যুৱক অৱস্থাত যেতিয়া আছিলে কেৱল তেওঁৰ নিজৰ স্বাধীনতাটোৱে কাহিনী নাই তাৰ পৰিৱৰ্তে সকলো কৃষ্ণাংগ ব্যক্তিৰ স্বাধীনতাটো শ্বেতাংগসকলে কাহিনী নিছিলে দিছ চেঞ্জড এণ্ড ফিয়াৰফুল মেন টু এ ফিয়াৰলেছ ৰিবেল তো ইয়াৰ পৰাই তেওঁ কি হ'লে পৰিৱৰ্তন হৈছিলে এজন ভয়াতুৰ মানুহৰ পৰা এজন ভয় নথকা সাহসী ৰিবেল প্ৰতিবাদীলৈ তেওঁ পৰিণত হৈছিলে He sacrificed the comforts of settled family life to fight for a greater cause. যে তেওঁ ফেমিলিটোক তেওঁ পৰিয়ালক ভৰণ পোষণ দিয়াৰ বা পৰিয়ালৰ লগত থাকিবলগীয়াখিনি ছেক্ৰিফাইচ কৰি ত্যাগ কৰি তেওঁ সেই যিটো গোটেই মানুহখিনিৰ বাবে যুঁজিবলৈ যিটো তেওঁ ইচ্ছা জাগ্ৰত হৈছিলে সেইটোত মনোনিৱেশ কৰিছিলে He joined the African National Congress. তাৰপিছত তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিলে এণ্ড দিছ চেঞ্জ হিম ফ্ৰম এ ফ্ৰাইটেণ্ড য়ং মেন ইনটু এ বল্ড ওৱান আৰু এইটোৱে তেওঁক এজন ভয় খোৱা ডেকা ল'ৰাৰ পৰা এজন সাহসী মানুহলৈ পৰিৱৰ্তন কৰিলে হু ফট এগেইনষ্ট ৰেচিয়েল প্ৰিজুডিছ যিজনে সেই যিবিলাক জাতিগত বৈষম্য আছিলে কুসংস্কাৰ আছিলে সেইবিলাকৰ লগত যুঁজিবলৈ তেওঁক এজন সাহসী মানুহ হিচাপে প্ৰতিষ্ঠা কৰিলে তো আনচাৰটো মই আকৌ পঢ়ি দিছোঁ মেণ্ডেলা ৰিয়েলাইজড ইন হিজ ইয়থ ডেট ইট ৱাজ নট just his freedom that was being curtailed, but the freedom of all blacks. This changed the fearful man to a fearless rebel. He sacrificed the comforts for a settled family. He sacrificed the comforts of a settled family life to fight for a greater cause. He joined the African National Congress, and this changed him from a frightened young man into a bold one who fought against racial prejudice. তো সেইখিনি আছিল তোমালোকৰ চেপ্টাৰৰ কুৱেশ্যনবিলাক তো এতিয়া আমি তোমালোকৰ যিবিলাক থিংকিং এবাউট দ্য লেংগুৱেজ আছে সেইকেইটা ডিছকাছ কৰিম তো ফাৰ্ষ্টটো চাওঁ ইয়াত গ্ৰামাৰৰ বস্তু হয় তোমালোকৰ দেয়াৰ আৰ নাউনছ ইন দ্য টেক্সট ফৰ্মেশ্যন গভৰ্ণমেণ্ট কিছুমান নাউন আছে চেপ্টাৰটোত ফৰ্মেশ্যন গভৰ্ণমেণ্ট সেইকেইটাৰ ভাৰ্ব ফৰ্মটো হয় ফৰ্ম আৰু গভৰ্ণ হুইচ আৰ ফৰ্মড ফ্ৰম কাৰেছপণ্ডিং ভাৰ্বছ যে ফৰ্ম গভৰ্ণৰ নাউন কৰিলে ফৰ্মেশ্যন আৰু গভৰ্ণমেণ্ট হয় বাই ছাফিক্সিং ION or meant ION আৰু meant লগাই কি কৰা হয় নাউন ফৰ্ম কৰা হয় there may be change in the spelling of some verb noun pairs কিছুমানৰ কি হয় বেলেগো হয় ION বা meant নলগোৱাকেও কিছুমান নাউন কৰা হয় ভাৰ্ব কিছুমানক such as rebel rebellion constitute constitution হা যেনেকৈ rebel আৰু constitution ইয়াতে মই দেখাই দিছোঁ চোৱা make a list such pairs of nouns and verbs in the text ইয়াতে তোমালোকক উদাহৰণ দিছে rebellionটোৰ ভাৰ্বটো rebel হ'ব constitutionটো constitute হ'ব হা তেনেকৈ চেপ্টাৰটোৰ পৰা কিছুমান ভাৰ্ব বিচাৰিব কৈছে আৰু সেইবিলাকৰ নাউন ফৰ্মটো লিখিব কৈছে মই আনচাৰটো কৰি দেখাই দিছোঁ তোমালোকক যে ৰিবেলিয়নৰ ভাৰ্ব ফৰ্মটো হ'ব ৰেবেল কনষ্টিটিউশ্যনৰ ভাৰ্ব ফৰ্মটো হ'ব কনষ্টিটিউট অপাৰেশ্যনৰ ভাৰ্ব ফৰ্মটো হ'ব অপ্ৰেছ ট্ৰেন্সফৰ্মেশ্যনৰ ভাৰ্ব ফৰ্মটো হ'ব ট্ৰেন্সফৰ্ম অব্লিগেশ্যনছৰ ভাৰ্ব ফৰ্মটো হ'ব অব্লাইজ গভৰ্ণমেণ্টৰ ভাৰ্ব ফৰ্মটো হ'ব গভৰ্ণ ডিছক্ৰিমিনেশ্যনৰ ভাৰ্ব ফৰ্মটো হ'ব ডিছক্ৰিমিনেট ফৰ্মেশ্যনৰ ভাৰ্ব ফৰ্মটো হ'ব ফৰ্ম ইমাজিনেশ্যনৰ ভাৰ্ব ফৰ্মটো হ'ব ইমাজিন ডেমনষ্ট্ৰেশ্যনৰ ভাৰ্ব ফৰ্মটো হ'ব ডেমনষ্ট্ৰেট হা গতিকে তোমালোকে চেপ্টাৰটোত আৰু কিছুমান ৱৰ্ড পাবা যিবিলাক ভাৰ্ব আৰু নাউন তোমালোকে সেইকেইটা বাছি উলিয়াবা তো কিবা প্ৰব্লেম পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা মই ইয়াৰ পাছৰ ভিডিঅ'বিলাকত ঠিক কৰি দিব ট্ৰাই কৰিম দেন নেক্সটটো চাওঁ ৰিড দ্য পেৰাগ্ৰাফ বিলো তলৰ পেৰাগ্ৰাফটো পঢ়িব কৈছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য নাউন ফৰ্মছ অফ দ্য ভাৰ্বছ ইন দ্য ব্ৰেকেটছ তলৰ যিবিলাক ভাৰ্ব ফৰ্ম দিছে সেইকেইটা নাউন ফৰ্ম কৰি দিব কৈছে তো মই কৰিয়ে দিছোঁ সেইকেইটা মাৰ্টিন লুথাৰ কিংছ সেই কণ্ট্ৰিবিউট আছে কণ্ট্ৰিবিউটৰ ভাৰ্ব ফৰ্মটো দিছে আমাক তাৰ নাউন ফৰ্মটো হ'ব কণ্ট্ৰিবিউশ্যন টু আৱাৰ হিষ্ট্ৰী এজ এন আউটষ্টেণ্ডিং লিডাৰ বিগেন হুৱেন হি কেম টু দ্য ইয়াতে ভাৰ্ব ফৰ্মটো দিছে এছিষ্ট আমি নাউন ফৰ্মটো লিখিম এছিষ্টেঞ্চ অফ ৰোজা পাৰ্কছ এ seamstress who refused to give up her seat on a bus a white passenger. In those days, American blacks were confined to position of second-class citizenship by restrictive laws and customs. To break these laws would mean subjugate দিছে সেইটোৰ নাউন ফৰ্মটো হ'ব subjugation and humiliate দিছে ভাৰ্বটো যিটো নাউন ফৰ্ম হ'ব humiliation হ'ব by the police and legal system beatings তাৰপৰা imprison দিছে ভাৰ্ব ফৰ্মটো নাউন ফৰ্মটো হ'ব imprisonment and sometimes death awaited those who defied the system. Martin Luther King's tactics of protest involved non-violent resistance to racial injustice. তো মই তোমালোকৰ সেই কুৱেশ্যনটোতে মই আনচাৰকেইটা কৈ দিলোঁ মই আকৌ টাইপ কৰি নাথাকিলোঁ আৰু তো যিকেইটা আইটালিক্স কৰি আণ্ডাৰলাইন কৰি দিয়া আছে সেইকেইটা হ'ব তোমালোকৰ আনচাৰকেইটা তো সেইবিলাকে আছিলে তোমালোকৰ চেপ্টাৰটোত
মই ছল্ভ কৰি দিব ট্ৰাই কৰিলোঁ আৰু তোমালোকৰ যদি কিবা সমস্যা থাকে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই তোমালোকৰ সমস্যাবিলাক সমাধান কৰি দিব যত্ন কৰিম তো আৰু বাকী তোমালোকৰ টেক্সট বুকৰ বাকী ভিডিঅ'বিলাক চাবৰ বাবে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাতে কুৱেশ্যন আনচাৰ আৰু চেপ্টাৰ এক্সপ্লেনেশ্যনৰ পৃথকে লিংক দিয়া আছে তোমালোকে চাই ল'বা চ' থেংক ইউ অল